নিজৰ সাঁচতীয়া পইচাৰে বগৰী খেতি কৰি স্বাৱলম্বিতাৰ পথ এজন যুৱকে বাছি উলিয়াইছে আৰু সেইগৰাকী যুৱক হৈছে অকণ ৰায়। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ নিকটৱৰ্তী উপৰতলা বিজনীপাৰা অঞ্চলত। আৰু মোৰ সতীৰ্থই এই যিগৰাকী যুৱকে বগৰী খেতিৰে তেওঁ স্বাৱলম্বিতাৰ পথ বাছি লৈছে, এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। আৰু সেইগৰাকী যুৱকে কৰা এই যি বগৰী বাগানখনৰ মই দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেখেতে অতি দুখীয়া ঘৰৰ ল'ৰা হৈও তেওঁ নিজৰ যিখিনি সাঁচতীয়া পইচা আছে, সেই সাঁচতীয়া পইচাৰে তেওঁ ইতিমধ্যে তেওঁৰ যিখিনি ভূমি আছে, তেওঁৰ কৃষিভূমি আছে, সেই কৃষিভূমিত তেওঁ ইতিমধ্যে খেতি কৰিছে, বগৰী খেতি আৰম্ভ কৰিছে। তেওঁ বিগত 2 বছৰ ধৰি তেওঁ এই খেতি কৰি আহিছে আৰু যথেষ্ট সমাদৰ তেওঁ লাভ কৰিছে। বগৰী খেতিৰে তেওঁ যথেষ্ট উপাৰ্জন তেওঁ কৰিব পাৰিছে, তেওঁৰ পৰিয়াল পোহপাল দিয়াত তেওঁৰ সহায়ক হৈছে। মোৰ সতীৰ্থই সেই দৃশ্য, সেই বগৰী বাগানৰ দৃশ্য, গছত লাগি থকা যি বগৰী আছে সেই বগৰীসমূহ দেখাই যাবলৈ মই অনুৰোধ জনাইছোঁ। খুব সুন্দৰ প্ৰজাতিৰ 2টাকৈ প্ৰজাতিৰ তেওঁ বগৰী খেতি ইয়াত আৰম্ভ কৰিছে আৰু সেই দুই প্ৰজাতিৰ বগৰীয়ে ইতিমধ্যে গছত লোমালোমে লাগি ধৰিছে আৰু বজাৰত যথেষ্ট চাহিদা পাইছে এই বগৰী খেতিৰ দ্বাৰাই। মই সেইগৰাকী যুৱক মোৰ লগত উপস্থিত আছে। মই সেই যুৱকগৰাকীৰ লগত মই এই সম্পৰ্কত কিছু কথা মই জানিবলৈ আগবাঢ়িম। যিহেতু দাদা আপুনি এই অঞ্চলত আপুনি আপোনাৰ নিজৰ ভূমিত আপুনি বগৰী খেতি আৰম্ভ কৰিছে, আপুনি কিমানখিনি মাটিত এই বগৰী খেতি আৰম্ভ কৰিছে? মোৰ 1 বিঘা মাটিত মই বগৰী খেতি কৰিছোঁ। কিমান বগৰী খেতি কৰিছে? বগৰী খেতি আছে মোৰ মোটামুটি 200 হ'ব। যোৱাবাৰে কিবা 250 ৰুইছিলোঁ। 250 ৰুই সেনা মই অলপ নাজানো, প্ৰথম ক'তো অভিজ্ঞতা লোৱা নাই, পৰামৰ্শ লোৱা নাই, সেনেকৈ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ সেনা মেক্সিমাম এতিয়া 200ৰ ওচৰত পুলি আছে। উৎপাদন কেনেকুৱা ধৰণৰ? উৎপাদন যোৱা বছৰে এডাল গছত 12 কিলোৰ পৰা 15 কিলোলৈকে পাইছিলোঁ। এইবাৰ মোটামুটি 30ৰ পৰা 25 কিলোৰ লাগি এডাল গছত পাম। সদায় বগৰী ছিঙে আপুনি? সদায় ছিঙো। আজি 15-20 দিন বিক্ৰী কৰি আছোঁ লাগাত। বজাৰত 30ৰ পৰা 40 কিলোৰ লাগি বজাৰত নি আছোঁ দৈনিক। কিমানকৈ কিলো বিক্ৰী কৰি আছে? এতিয়া প্ৰথম বিক্ৰী কৰিছিলোঁ 80 টকা, এতিয়া 50ৰ পৰা 60 টকা বিক্ৰী কৰি আছোঁ কিলো প্ৰতি। হয়, কিলো প্ৰতি। চাহিদা কেনেকুৱা? চাহিদা ধুনীয়া চাহিদা। দুধনৈ বজাৰত আমাৰ ধুনীয়া চাহিদা আৰু মোৰ বগৰী খাই বহুতে ভালো পাইছে, সেইকাৰণে মোক আকোৱালি লৈ আছে ৰাইজে। তেওঁ যিখিনি কৃষিভূমি আছে সেই কৃষিভূমিখিনিতে তেওঁ যথেষ্ট যিখিনি বগৰী উৎপাদন কৰিছে সেই বগৰীৰ পৰা যথেষ্ট লাভৱান হোৱা বুলি কৈছে। আৰু যিটো বজাৰত তেওঁৰ বগৰীৰ যথেষ্ট চাহিদা বৃদ্ধি হৈছে আৰু ৰাইজে এই তেওঁৰ বগৰীখিনি তেওঁ আদৰি লৈছে। মই আৰু তেওঁৰ পৰা আৰু কিছু কথা মই জানিবলৈ ইচ্ছা কৰিম। যিহেতু 2 বিঘা মাটিত আপুনি এই বগৰী খেতি কৰিছে, চৰকাৰী সাহায্য কিবা পাইছেনে আপোনাৰ নিজৰ সাঁচতীয়া পইচাৰে? চৰকাৰী সাহায্য মই একো পোৱা নাই। আৰু আমাৰ কাৰাম চেবু বুলি এজন আছে বুলি শুনাহে পাইছোঁ, কিবা কপিল চক্ৰৱৰ্তী না কপিল নাথে, তেওঁ আজিও আমাৰ পথাৰত আহি পোৱা নাই। মানুহৰ ঘৰত আহে, মানুহৰ ঘৰৰ পৰা গুচি যায়। মই যি খেতি কৰিছোঁ পথাৰত, কৃষি বিভাগৰ ফালৰ পৰা একো সাহায্য? জিলা কৃষি বিভাগৰ একো পোৱা নাই। KBKৰ পৰা 21ত ৰঙালাও কৰিছিলোঁ, ৰঙালাওত পুৰস্কাৰ পাইছিলোঁ। তাৰ বাহিৰে বগৰী খেতিৰ বাহিৰে অন্যান্য খেতি আপুনি কৰে? আছে, অন্যান্য আছে। ৰঙালাও আছে, ভেন্দি আছে, পিছত বিন আছে। সেনেকুৱা কৰি শাক পাচলিখিনি ঘৰতে কৰোঁ, বিক্ৰীও কৰোঁ, খোৱাখিনিও হয়। কি ক'ব চৰকাৰক, কি ক'ব বা কৃষি বিভাগক কি ক'ব আপুনি? কৃষি বিভাগ মানে কৃষি বিভাগৰ তৰফৰ পৰা অলপ চকু মেলি চালে অলপ ভাল হয় আমাক। আমি দুখীয়া ঘৰৰ ল'ৰা, নিজৰ সাঁচতীয়া ধনেৰে। পানী যোগানৰ ব্যৱস্থাটো কেনেকুৱা? পানী যোগানৰ ব্যৱস্থা আমাৰ ভালে। দুধনৈ নদীটো ওচৰতে। ঘৰতে মই কিবা কৰিছোঁ, মটৰ মানে এই মেচিন লৈছোঁ, তাৰ জৰিয়তে পানী দিম। হয়, যিহেতু কৃষি বিভাগৰ ফালৰ পৰা বা KVKৰ ফালৰ পৰা তেওঁ যথেষ্ট পৰিমাণে সাহায্য যদি তেওঁ একো পোৱা নাই, আৰু তেওঁ অনুৰোধ জনাইছে কৃষি বিভাগৰ লগতে যি KVK আছে তেওঁক উন্নতমানৰ সামগ্ৰী প্ৰদান, কৃষি কাৰ্যৰ লগত জড়িত সামগ্ৰী প্ৰদান কৰাৰ বাবে, লগতে তেওঁক যি আৰ্থিকভাৱে যি সাহায্য তেওঁক আগবঢ়াবৰ বাবে তেওঁ কৃষি বিভাগৰ লগতে KVKক অনুৰোধ জনাইছে। আৰু লগতে এইখিনি ক'ব খুজিছে, তেওঁৰ যিখিনি সাঁচতীয়া পইচা বা তেওঁৰ যিখিনি জমা ধন, সেই জমা ধনেৰে তেওঁ আজি এই খেতি কৰি গৈছে। যিহেতু তেওঁ যোৱা বছৰ যিখিনি তেওঁৰ উৎপাদন হৈছিল আৰু সেই উৎপাদিত বগৰীৰ পৰা যিখিনি টকাত লাভ হৈছিলে, সেই টকাৰ লাভেৰে তেওঁ এইবাৰ বগৰী খেতিৰ লগত যিখিনি জড়িত সামগ্ৰী আছে সেই সামগ্ৰীখিনি তেওঁ কিনিছিলে। আৰু তাৰ পৰা তেওঁ এই বছৰ আপোনাৰ কিমানমান লাভ হ'ব বুলি ভাবে আপুনি? এইবাৰ মোৰ 50ৰ পৰা 60 ওচৰত যাব লাভ। আৰু কোনোবা এজন ব্যক্তি খেতি কৰিম বুলি আশা কৰিছে, কৰিব পাৰে। আৰু যদি অলপ সহায় কৰিব লাগে আগবাঢ়ি যাম, মানুহ যিজন কৰে।
সিহঁতক আগবাঢ়ি আৰু তেওঁ ইতিমধ্যে কৈছে যে এই বছৰৰ যিটো তেওঁৰ উৎপাদিত বগৰী সেই উৎপাদিত বগৰীৰ পৰাও তেওঁ 50,000 টকাৰ অধিক তেওঁ লাভ কৰিব বুলি তেওঁ ইতিমধ্যে তেওঁ ধাৰণা এটা কৰিছে আৰু সেইবাবে তেওঁ যি জিলা কৃষি বিভাগ আৰু যি KVK আছে তেওঁলোকৰ যি সাহায্য তেওঁলোকৰ চৰকাৰী সাহায্য তেওঁ যিহেতু তেওঁ নোপোৱা বুলি কৈছে সেই চৰকাৰী সাহায্য তেওঁক প্ৰদান কৰাৰ বাবেও তেওঁ অনুৰোধ জনাইছে আৰু তেওঁ এই বগৰী খেতিৰ জৰিয়তে তেওঁ নিজকে আত্মসংস্থাপন দিয়াৰ এক সুযোগ বাছি লৈছে।